দালালি অথবা চুপাৰি নহয়, গুৱাহাটীত এইবাৰ গাড়ীৰ সিন্ডিকেট। মহানগৰীৰ খানাপাৰাত বাহন ৰখোৱা তথা যাত্ৰী ভাড়াৰ নামত অবৈধভাৱে ধন সংগ্ৰহ। প্ৰশাসন আৰক্ষীৰ চকুৰ সন্মুখতেই সক্ৰিয় ধন দাবী চক্ৰ। খানাপাৰাত বাছ, মেজিক, মেক্সিমো, ট্ৰেভেলাৰৰ সিন্ডিকেট। বাহনৰ ভাড়াৰ নামত একাংশই অবৈধভাৱে সংগ্ৰহ কৰিছে ধন। খানাপাৰাৰ পৰা জাগিৰোড অভিমুখী মেজিক চালকৰ ভয়ংকৰ অভিযোগ। প্ৰতিবাৰেই ভাড়া লৈ যোৱাৰ বাবদ সিন্ডিকেট চক্ৰক দিব লাগে 50 টকাকৈ। যান বাহন আৰক্ষী তথা পৰিবহণ বিভাগক মেনেজ কৰি চলাই গৈছে এই সিন্ডিকেট। অভিযোগ খানাপাৰাৰ পৰা জাগিৰোড অভিমুখী মেজিক চালকৰ। অবৈধভাৱে ইয়াতে মানে এটা সিন্ডিকেট চলাইছে ওৰপে, এইটো দালাল চক্ৰ হয়। পাৰ ট্ৰিপ 50 টকাকৈ লয়। যিমানবাৰ আমি লাইন ল'ম সিমানবাৰ 50 টকা দিব লাগিব। আমি যেতিয়া ইয়াতে গাড়ীবিলাক লগাওঁ, আমাক নেশ্যনেল হাইৱে দেখাই আমাক পাৰ্কিঙৰ ফাইন কাটি দিয়ে। পাৰ ট্ৰিপতে 50 টকাকৈ লয় আৰু জইণ্ট ফিছৰ নামত 2000কৈ লয়। আৰু কোনোবাই যদি পইচা দিয়া নাই তাৰমানে ফটোটো মাৰিব মনে মনে দি কিনে IC চাৰক দি দিয়ে আৰু। কেৱল যাত্ৰী ভাড়াৰ নামতেই নহয়, নতুনকৈ মেজিক চলাবলৈ দিব লাগে 2000 টকা। এইটো ষ্টেণ্ডতো আপোনাৰ মানে যিখিনি গাড়ী আপোনাৰ লাইন ল'ব আহে 2000কৈ আপোনাৰ জইণ্ট ফিজ দিব লাগিব, তেতিয়াহে তেখেতে মানে লাইন পাব। এই টকাবিলাক যায় ক'ত? সেই টকাবিলাক সিহঁতে ভাগাই খায়। অৰূপ বুলি কোৱাটোৰ লগত আছে আপোনাৰ মেধি, নিৰণ মেধি, আৰু তেওঁলোকক সুধিলে কয় কি বোলে আমি খানাপাৰাৰ ICক দিব লগা হয় আৰু MVI নুৰুল ইছলামক পইচা দিব লগা হয়। তেওঁলোকে সেনেকুৱাকৈ মানে মন্তব্য দিয়ে। এতিয়া আমিতো ইমান ভিতৰ চোৱাটো আমি সোমাই চোৱা নাই। অৰূপ কুমাৰ দাস আৰু নিৰণ মেধি নামৰ দুজনৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ। জমা লোৱা ধনেৰে বাহনৰ মালিক তথা চালকক সহায় কৰাৰ কথা আছিল যদিও এই জমা লোৱা ধনৰ নাই কোনো হিচাপ। ধনৰ হিচাপ বিচাৰিলেও চালকসকলক দিয়ে ভাবুকি। ফাইনটো নিদিয়া লাগিলে আমাৰ যিখিনি কাগজ ফেল হৈ থাকে সেইখিনি আমি বনাব নোৱাৰোঁ। আৰু আগত ফাইনটো ক্লিয়াৰ কৰক, তাৰপিছত কাগজ বনাবা হওক বুলি কেনেকৈ। কাৰণ আমাৰ কোৰ্টৰ পৰা নটিচ আহিব লাগিব, নটিচ আহিলে আমি ফাইনটো দিম। কাৰণ এনেকুৱা যদি আমাৰ ডেইলি ফটো মাৰিয়ে থাকে আমি কামাওঁ কিমান? এই অৰূপে ফটো মাৰিকে পঠাই দিছে, তাৰমানে সেইখিনিতে ৰাখিছোঁ মই গাড়ীখন। তাৰপিছত ট্ৰাফিক অহা নাই, ট্ৰাফিকটো নাই, ভাত খাব গুচি গৈছে 2টা বাজিছে। সি তাৰপিছত ফটো মাৰি সি ডাইৰেক্ট ফটো পঠাই দিছে। আমি পাটৰকুচি পাৰ হ'ব নাপালোঁ, মেছেজ যাই পেলাই মালিকৰ তাত। ইফালে অবৈধভাৱে ধন সংগ্ৰহ কৰা কাৰ্যৰ বিৰোধিতা কৰিলে যান বাহন আৰক্ষীৰে মিলি চালকসকলক নানান ধৰণে জৰিমনা বিহাৰ ভয় ভাবুকি দিয়াৰো গুৰুতৰ অভিযোগ। খানাপাৰাৰ পৰা সুব্ৰত কলিতা, TY65।